নমস্কাৰ এডিআৰই পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে পৰ্যায়ক্ৰমে ইতিমধ্যে তৃতীয় বৰ্গৰ এইচএছএছএলচি লেভেলৰ পদৰ পৰীক্ষাসমূহ 15 ছেপ্টেম্বৰ পৰা অনুষ্ঠিত হ'ব গতিকে এই পৰীক্ষাৰ বাবে এডমিট কাৰ্ড ইতিমধ্যে পাব্লিছ কৰিছে এডমিট কাৰ্ড আপুনি ডাউনলোড কৰিছে ডাউনলোড কাৰ্ড বিভিন্ন ইনষ্ট্ৰাকচন ৰুল ৰেগুলেশ্যন দেখিবলৈ পাইছে সেইখিনি আমি আপোনালোকক পুনৰবাৰ কম ভাষাত কম সময়তে আপোনাক অসমীয়া ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ চাওঁ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সেই যিখিনি এডমিট কাৰ্ডত আপোনাৰ ইনষ্ট্ৰাকচন দেখিছে ইনষ্ট্ৰাকচনখিনি আপোনালোকক ট্ৰান্সলেট কৰি পুনৰবাৰ অসমীয়াত স্পষ্টকৈ বুজাই দিছোঁ যাতে সকলোৱে কথাখিনি পোনপটীয়াকৈ বুজি পায় প্ৰাৰ্থীৰ বাবে নিৰ্দেশনা ইয়াত উল্লেখ কৰা হৈছে এডমিট কাৰ্ড অবিহনে কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষা প্ৰেক্ষাগৃহত উপস্থিত থাকিব নোৱাৰিব আৰু ইয়াক দাখিল কৰিব লাগিব ইনভিজিলেটৰ আগত সুধিলে আপুনি পৰীক্ষা হলত সোমাওতে আপোনাৰ এডমিট কাৰ্ডটো লাগিবই কাৰণ ইনভিজিলেটৰে কেতিয়াবা সুধিব পাৰে সুধোতে আপুনি এডমিট কাৰ্ড প্ৰমাণ হিচাপে দেখুৱাব লাগিব বাধ্যতামূলক আৰু নিবই লাগিব পৰীক্ষা হলৰ ভিতৰত প্ৰথম পইণ্ট 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে সকলো প্ৰশ্নৰ বাবে প্ৰিপেণ্টত ৰোল নং ফটো আৰু স্বাক্ষৰ থকা এটা একক OMR উত্তৰ পত্ৰ থাকিব গতিকে আপোনাৰ এখনেই OMR চিট দিব তাত আপোনালোকৰ ৰোল নাম্বাৰ ফটো যিখিনি আছে ডিটেইল স্বাক্ষৰ ইয়াত মৰা থাকিব মনত ৰাখিব এখন অনলি OMR চিট দিব এজন ক্যান্ডিডেটৰ বিপৰীতে নেক্সট পইণ্ট হৈছে পৰীক্ষাৰ সময়ত কোনো অতিৰিক্ত উত্তৰ পত্ৰ প্ৰদান কৰা নহ'ব আপুনি যদি যিখন লাভ কৰিছে সেইখন যদি খেলিমেলি কৰে কিন্তু আকৌ অভাৰ আপোনাক OMR চিট নিদিয়ে মনত ৰাখিব OMR উত্তৰ বহি ব্যৱহাৰ আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থীয়ে নিশ্চিত কৰিব লাগিব যে চিটখন কেৱল তেওঁৰ গতিকে আপোনাৰ চিট হয় নহয় আপুনি যেতিয়া OMR চিট সাৰ্কুল কৰিব তাৰ আগতে এবাৰ চেক কৰি চাব এখন মোৰ হয় নহয় এবাৰ চেক কৰি চাব 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে প্ৰাৰ্থীয়ে নিশ্চিত হ'ব লাগে যে সংশ্লিষ্ট প্ৰশ্ন পুস্তিকা কোড সঠিকভাৱে লিখা আৰু দাগ দিয়া বা সাৰ্কুল কৰা দিয়া হৈছে তেওঁৰ দ্বাৰা OMR উত্তৰ প্ৰতিক্ৰিয়া গতিকে এখন আপোনাৰ হয় নহয় আপুনি নিশ্চিত কৰিব লাগিব লগতে আপোনাৰ যিখিনি প্ৰশ্ন পুস্তিকা যি কোড নাম্বাৰ যিখিনি হেবু সঠিক স্থানত বহাব লাগিব সেইখিনি আপুনি প্ৰথমে জানি ল'ব লাগিব মনত ৰাখিব তেওঁৰ দ্বাৰা OMR আছে উত্তৰ প্ৰতিক্ৰিয়া উদাহৰণস্বৰূপে যদি পৰীক্ষাৰ্থীয়ে প্ৰশ্ন পুস্তিকা কোড ক পায় তেন্তে তেওঁ তাই OMR উত্তৰ পুস্তিকাত বাকচত এ পূৰণ কৰিব লাগে আৰু OMR উত্তৰ গতিকে ABCD 4টা বুকলেট থাকিব কোৱেশ্চন পেপাৰৰ ওপৰত ভিত্তি কৰি গতিকে আপুনি ধৰ এ পালে এটো স্থানতে আপুনি সাৰ্কুল কৰিব লাগিব OMR চিটখনৰ ওপৰত মনত ৰাখিব নেক্সট পইণ্ট আছে 4 নম্বৰ পইণ্ট প্ৰশ্ন পুস্তিকাৰ হৈতে OMRৰ উত্তৰ পত্ৰ প্ৰদান কৰা হ'ব প্ৰাৰ্থীয়ে সবিশেষ পূৰণ কৰিব লাগিব গতিকে প্ৰশ্ন পুস্তিকাৰ লগত আপোনাৰ OMR চিটখন দিব OMR চিটখন কোৱেশ্চন চাইছে এজেটিছ আপোনালোকে এনসাৰটো চইচ কৰিব লাগিব 4টা উত্তৰ থাকিব হেতু পৰৱৰ্তী পইণ্টত জনাই আছো OMR উত্তৰ পত্ৰত অৰ্থাৎ প্ৰশ্ন পুস্তিকাৰ নং প্ৰশ্ন পুস্তিকা কোড আদিত সাৱধান লিখিব লাগিব যেটো প্ৰশ্ন নম্বৰ প্ৰশ্ন যেটো আমাৰ কোড কোৱেশ্চন পেপাৰ বুকলেট নম্বৰ সেইখিনি আপুনি ডিটেইলছ লাভ কৰিব ডিটেইলছ আমি স্পষ্টকৈ ভালৰে বহাব লাগিব প্ৰশ্ন পুস্তিকা কোড নম্বৰ A D C তেনেদৰে থাকিব সেইখিনি আপুনি সঠিক স্থানৰ OMR চিটত বহাব লাগিব মনত ৰাখিব মানে আপুনি সাৰ্কুল কৰিব লাগিব যদি লাভ কৰা OMR উত্তৰ বহি প্ৰশ্ন পুস্তিকাখন ফাটি যোৱা ক্ষতিগ্ৰস্ত ভুল ছাপা হোৱা তেন্তে প্ৰাৰ্থী একেখিনি লাভ কৰা 5 মিনিটৰ ভিতৰত প্ৰতিবেদন দিব যে আপোনালোকৰ কিবা প্ৰবলেম আছে যদি OMR চিটত প্ৰবলেম আছে বা কোৱেশ্চন প্ৰবলেম আছে তেতিয়া আপুনি কি কৰিব লাগিব কোৱেশ্চন পেপাৰখন ফাটি গৈছে বা OMR চিটখন কিবা বেয়া হৈছে সেইবোৰ আপুনি 5 মিনিটৰ ভিতৰত আপুনি কমপ্লেইন কৰিব লাগিব সেই সেম আপোনালোকে নিৰ্দিষ্ট সময়ত আপুনি এখন ভাল পাই যাব OMR চিট বা কোৱেশ্চন পেপাৰ পাই যাব 6 নম্বৰ পইণ্টত উল্লেখ কৰিছে প্ৰাৰ্থীয়ে কেৱল প্ৰশ্ন পুস্তিকাত দিয়া স্থানত নিজৰ ৰোল নম্বৰ স্পষ্টকৈ লিখিব যিখন কোৱেশ্চন পেপাৰ লাভ কৰিব কোৱেশ্চন পেপাৰখনৰ ওপৰত নিৰ্দিষ্ট স্থান থাকিব ৰোল নম্বৰ তাত স্পষ্টকৈ বহাব লাগিব প্ৰতিজন প্ৰাৰ্থীয়ে মেচিঙৰ বাবে চৰকাৰী কৰ্তৃপক্ষই প্ৰদান কৰা অন্তত এখন ফটো পৰিচয় পত্ৰ লৈ যাব লাগিব যেনে আধাৰ কাৰ্ড পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ ID কাৰ্ড আদি নামৰ সৈতে ফটো গতিকে আপোনালোকে এই যে ইয়াৰ ভিতৰত আধাৰ কাৰ্ড হওক পেন কাৰ্ড হওক ড্ৰাইভিং লাইসেন্স হওক ভোটাৰ ID যিকোনো লৈ গ'লে হ'ব আপোনাৰ পৰিচয় প্ৰমাণপত্ৰ হিচাপে পইণ্ট নম্বৰ 8 উল্লেখ কৰিছে কোনো পৰীক্ষাৰ্থীয়ে নিৰ্দেশনা নিদিয়াকৈ পৰীক্ষাৰ সময়ত পৰীক্ষাৰ প্ৰেক্ষাগৃহত প্ৰৱেশ বা প্ৰস্থান কৰিব নোৱাৰিব অৰ্থাৎ নীতি নিৰ্দেশনা অনুযায়ী পৰীক্ষাৰ গৃহত সোমাব লাগিব বা বিনা পাৰমিশনত অনুমতি নিষেধ মনত ৰাখিব তেনে কৰিবলৈ তেওঁ তাই কেৱল এডমিট কাৰ্ড বল পইণ্ট পেন ফটো পৰিচয় পত্ৰ প্লাষ্টিকৰ কাৰ্ড যেনে ক্ৰেডিট ডেবিট কাৰ্ড আৰু ন্যূনতম নগদ ধন কেৱল পৰীক্ষা হলৰ ভিতৰত নিব লাগিব গতিকে আপোনালোকে যেতিয়া সোমাওঁতে কি নিব লাগিব আপোনাৰ যিখিনি কলম আছে মনত ৰাখিব কলম যেটো আমাৰ এডমিট কাৰ্ড লগতে বল পেন লগতে ফটো পৰিচয় পত্ৰ প্লাষ্টিকৰ কাৰ্ড যেনে আমাৰ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড যদি লগত নিছে নিব পাৰিব ন্যূনতম লগত কেইটামান পইচা নিব পাৰিব অন্য কোনো সুবিধা দিয়া নহয় নিবলৈ 9 নম্বৰ পইণ্টত উল্লেখ কৰিছে যিকোনো কিতাপ কাগজ মোবাইল ফোন ক্যালকুলেটৰ যিকোনো ইলেক্ট্ৰনিক গেজেট বা অপ্ৰয়োজনীয় সামগ্ৰী নিষিদ্ধ বস্তুৰ পৰীক্ষা প্ৰেক্ষাগৃহত অনুমতি দিয়া নহয় ভিতৰলৈ সোমাবলৈ কেতিয়া এই বস্তু নিদিয়ে এইটো কথা উল্লেখ কৰিছে তদুপৰি ওপৰৰ সামগ্ৰী জমা কৰাৰ কোনো ব্যৱস্থা নাথাকিব গতিকে নিজৰ বস্তু নিজে ৰিস্ক ল'ব লাগিব উল্লেখ কৰিছে আৰু যদি এই নীতি নিৰ্দেশনাখিনি মানি নচলে বা উলংঘা কৰে তেতিয়া আপোনাৰ আইনী ব্যৱস্থা কৰা হ'ব আপোনাক ডিসকোৱালিফাই বুলি ঘোষণা কৰা হ'ব গতিকে আপোনাৰ পৰীক্ষাৰ পৰা বাহিৰ কৰি দিয়া হ'ব যদি এনেকুৱা কিবা খেলিমেলি কৰে আপত্তিজনক কিবা মন্তব্য কৰে বা খেলিমেলি কৰে পৰীক্ষা হলত গৈ উৎপাত কৰে এইবোৰ কাৰণত গতিকে আপোনাক আইনী ব্যৱস্থা ল'ব লগতে আপোনাক পৰীক্ষাৰ পৰা বাহিৰ কৰি দিব পৰীক্ষা ঘোষণা কৰা মনত ৰাখিব এইখিনি কথা 10 নম্বৰ পইণ্টত উল্লেখ কৰিছে পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত নিজৰ সকলো সামগ্ৰী নিজৰ ঠাইত ৰাখিব লাগিব অৰ্থাৎ নিজৰ ৰিস্ক নিজে বস্তু ল'ব লাগিব কোনো ৰিস্ক নলয় এইটো কথা উল্লেখ কৰিব বিচাৰিছে 11 নম্বৰ পইণ্টত
অন্যায় উপায় ব্যৱহাৰ কৰাৰ ওপৰত পৰীক্ষাৰ কোনো নিয়ম উলংঘা কৰা কোনো পৰীক্ষাৰ্থীয়ে অযোগ্য ঘোষণা কৰা হ'ব আৰু নীতি নিয়ম কাৰ্য অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পৰীক্ষা যদি অন্যায় কাম কৰিব বিচাৰিছে তেতিয়া আপুনি ধৰা পৰিলে প্ৰমাণিত হ'লে আপোনাৰ কি হ'ব, আপোনাৰ অযোগ্য বুলি ঘোষণা হ'ব, লগতে আপোনাৰ ওপৰত আইনী ব্যৱস্থা কৰা হ'ব। 12 নম্বৰ পইণ্টত উল্লেখ কৰিছে OMR উপযুক্ত বৃত্ত বুটবুট সঠিক উত্তৰটো চিহ্নিত কৰাৰ আগতে প্ৰশ্নটো ভালদৰে পঢ়ক আৰু ভুল উত্তৰ হিচাপে চিট আৰু এটা প্ৰশ্নৰ বিপৰীতে একাধিক উত্তৰ দিলে ঋণাত্মক নম্বৰ আকাংক্ষা কৰিব পাৰিব। বুজি পাইছেনে আপোনালোকে? এটা প্ৰশ্নৰ বিপৰীতে আপোনালোকে এটা শুদ্ধ উত্তৰহে চ'ৰ্চ কৰিব পাৰিব, গোটেইকেইটাকে আপুনি শুদ্ধ উত্তৰ চ'ৰ্চ কৰিব নোৱাৰে। যদি তেনে কৰে কি হ'ব, আপোনালোকৰ নিগেটিভ মাৰ্কিং পৰিব। মনত ৰাখিব। 13 নম্বৰ পইণ্টত উল্লেখ কৰিছে OMRত প্ৰতিটো উত্তৰৰ বাবে মাত্ৰ এটা বৃত্ত বা ABC বা D সম্পূৰ্ণৰূপে কলা কৰিব লাগে উত্তৰ পথত। ধৰক 4টা ABCD থাকিব উত্তৰৰ, তাৰ আপোনাৰ যিকোনো শুদ্ধ তাৰ ওপৰতহে আপুনি গোল কৰিব লাগিব। এটো কৰিব পাৰিব, বিটো কৰিব পাৰিব, চিটো কৰিব, ডি কৰিব, তেনে গোটেইখিনি একেলগে কৰিব নোৱাৰে, মাত্ৰ এনি ওৱান যিকোনো এটাতহে কৰিব পাৰিব এবাৰত। 14 নম্বৰ পইণ্টত উল্লেখ কৰিছে প্ৰদত্ত বিকল্পৰ পৰা বাছি ল'বলগীয়া প্ৰতিটো প্ৰশ্নৰ বাবে এটাই শুদ্ধ উত্তৰ থাকিব। ধৰক এটা প্ৰশ্নৰ উত্তৰৰ বিপৰীতে 4টা উত্তৰ থাকিব, তাৰে কাৰেক্ট এনচাৰ অনলি এটাহে থাকিব, সেইটো মনত ৰাখিব। 15 নম্বৰ পইণ্টত উল্লেখ কৰিছে OMR উত্তৰ বহীসমূহ সাৱধানে ব্যৱহাৰ কৰক, অন্যথা OMR উত্তৰ বহীখন বাতিল কৰা বুলি গণ্য কৰা হ'ব পাৰে আৰু নয়বা মূল্যায়ন কৰা নহ'ব। কিছুমান উদাহৰণ হ'ল, তাত উদাহৰণ উল্লেখ কৰিছে যদি OMRখন ভালদৰে ফিল আপ কৰিবলৈ ৰিকুৱেষ্ট কৰিছে ইয়াৰ মাধ্যমেৰে। আৰু গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে প্ৰাৰ্থীয়ে OMR উত্তৰ পত্ৰত কোনো ধৰণৰ বিপদ পৰিচালিত চিহ্ন দিব নালাগে। প্ৰাৰ্থীয়ে OMR চিটৰ উত্তৰ বহীখন ষ্টেপুল, ভাৰ্চ, পিন, বালিৰেখা ক্ষতি কৰিব নালাগে। অৰ্থাৎ এইটোৱে জনাব বিচাৰিছে OMR চিটত ষ্টেবুল নামাৰিব, নিলিখিব ওপৰত কলমেৰে, যেনেদৰে আছে তেনেদৰে ৰাখিবলৈ অনুৰোধ জনাই আছে ইয়াৰ যোগে, অন্যথা আপোনালোকে কি পাব, মাৰ্কছ নাপায়। সেইটো কথা মনত ৰাখে, মূল্যায়ন কৰা নহ'ব, মানে সেইটো কথা উল্লেখ কৰিছে। পৰীক্ষাৰ্থীয়ে OMR উত্তৰ বহীত আঁচুৰ মাৰিব নালাগে, অভাৰ ৰাইটেড কৰিব নালাগে, টিক মাৰ্ক কৰিব নালাগে, হোৱাইটনাৰ ব্যৱহাৰ কৰিব নালাগে বা ৰক্ষ কাম কৰিব নালাগে, একো কাম কাৰ্য নকৰিবলৈ অনুৰোধ জনাইছে। এইখিনি হৈছে আপোনাৰ খুব ইম্পৰ্টেণ্ট দি শুনিছে, কথাখিনি মনত ৰাখিব। প্ৰাৰ্থীয়ে দিয়া ঠাইত প্ৰশ্ন পুস্তিকাখনৰ ওপৰত প্ৰয়োজনীয় সকলো ৰক্ষ কাম কৰিব লাগে। যিখন আপোনাৰ কুৱেশ্যন পেপাৰ দিব, কুৱেশ্যন পেপাৰখন সকলোতে আপুনি ধৰক যোগ বিয়োগ পূৰণ যি অংক আছে, অংক সেইখিনিতে সুন্দৰকৈ ক্লিয়াৰ কৰিব পাৰিব কুৱেশ্যন পেপাৰখনৰ ওপৰতে। প্ৰাৰ্থীয়ে দুবাৰকৈ চহী কৰিব লাগিব। এবাৰ কৰ্তব্যৰত ইনভিজিলেটৰৰ উপহাৰ দিয়া উপস্থিতিত, ৰোল শ্বীটত এবাৰ, পিছত পৰীক্ষাগৃহত নিজৰ আসন গ্ৰহণ কৰা আৰু আনজনে তেওঁলোকৰ প্ৰশ্ন পুস্তিকা প্ৰদান কৰাৰ সময়ত আৰু পৰীক্ষাৰ সম্পূৰ্ণ হোৱাৰ পিছত ইনভিজিলেটৰে দিয়া OMR উত্তৰ বহী যিবোৰ গোচৰত কোনো প্ৰাৰ্থীয়ে কৰা নাই স্বাক্ষৰ কৰিলে আৰু লগতে পৰীক্ষা শেষ হোৱাৰ পিছত OMR উত্তৰ বহী আৰু প্ৰশ্ন পুস্তিকা জমা নিদিলে তাইক অনুপস্থিত বুলি গণ্য কৰা হ'ব। দুটা ছিগনেচাৰ কথা কৈছে, নিৰ্দিষ্ট সময়তে আপুনি দুটা ছিগনেচাৰ মাৰিব লাগিব আৰু লগতে পৰীক্ষা যেতিয়া শেষ হ'ব, শেষ হওঁতে আপুনি ইনভিজিলেটৰৰ হাতত আপুনি OMR চিটখন জমা দিব লাগিব। যদি জমা নিদিয়ে অনুপস্থিত বুলি গণ্য কৰা হ'ব, মনত ৰাখিব। 18 নম্বৰ পইণ্টত উল্লেখ কৰিছে প্ৰাৰ্থীয়ে কেৱল প্ৰশ্ন পুস্তিকা আৰু OMRত বিৱৰণ লিখাৰ বাবে নীলা ক'লা ৰঙৰ বল পইণ্ট পেন ব্যৱহাৰ কৰিব লাগে উত্তৰ বহী আৰু OMR চিটৰ উত্তৰ পত্ৰিকাত সঁহাৰি চিহ্নিত কৰা। গতিকে আপুনি অন্য কলম কেতিয়াও ইউজ নকৰিব, কৈছে কি নীলা আৰু ক'লা পেনহে ইউজ কৰিব পাৰিব OMR চিটখনৰ ওপৰত। 19 নম্বৰ পইণ্টত উল্লেখ কৰিছে ভুল উত্তৰৰ লগতে এটাতকৈ অধিক বাছনি কৰিলে প্ৰতিটো প্ৰশ্নত 0.25 নম্বৰ ঋণাত্মক নম্বৰ পোৱা যায়। এটা প্ৰশ্নৰ বিপৰীতে, অৰ্থাৎ আপোনাৰ এটা বুজা গৈছে নিগেটিভ মাৰ্কিং আছে 0.25 নম্বৰ যদি আপোনাৰ এটা উত্তৰ শুদ্ধ উত্তৰ বিপৰীতে আপুনি যথেষ্ট সংখ্যক উত্তৰ বাছনি কৰি দিয়ে এটা প্ৰশ্নত, মনত ৰাখিব। ভুল উত্তৰৰ লগতে এটাতকৈ অধিক বাছনি কৰিলে, এনেও আপোনাৰ যদি এটা উত্তৰ ভুল হয় আপোনালোকে 0.25 কাট যাব। তাৰ সমানকৈ যদি আপোনাৰ এটা প্ৰশ্নৰ উত্তৰত ধৰক A চিলেক্ট কৰিব লাগে, আপুনি Aও চিলেক্ট কৰিলে, Bও চিলেক্ট কৰিলে, তেনেকুৱা কৰিলে কি হ'ব 0.25 নম্বৰ ঋণাত্মক বা নিগেটিভ মাৰ্কিং পৰিব। 20 নম্বৰ পইণ্টত উল্লেখ কৰিছে প্ৰাৰ্থীয়ে মন কৰিব যে প্ৰতিটো প্ৰশ্নৰ বহুভাষিক ৰূপ দিয়া হৈছে, যেনে অৰ্থাৎ অসমীয়া, বাংলা, বড়ো, ইংৰাজী, হিন্দী মাধ্যম সংস্কৰণ সুবিধা আৰু বেছি ৰেডি মনত ৰাখিব। কোনো অমিলৰ ক্ষেত্ৰত বা মাধ্যম সংস্কৰণৰ বিভ্ৰান্তিৰ বাবে ইংৰাজী সংস্কৰণত প্ৰমাণিত সংৰক্ষণ হিচাপে গণ্য কৰা হ'ব। ধৰক এতিয়া প্ৰতিটো লেংগুৱেজ আছে, কিছুমান অসমীয়া ভাষাত কিছুমান স্পেলিং বেলেগ হয়, হিন্দী ভাষাত স্পেলিং বেলেগ হয়, আমাৰ বড়ো ভাষাত স্পেলিং বেলেগ হয়। তেনেকুৱা যদি প্ৰব্লেম পাইছে ডাইৰেক্ট কোনটো ভাষাত গুৰুত্ব দিব, ইংৰাজী মাধ্যমৰ লেংগুৱেজটোতহে গুৰুত্ব দিব, তাত সেইটোৱে কাৰেক্ট এনচাৰ বুলি ভাবিব পাৰিব, মনত ৰাখিব। নেক্সট পইণ্ট উল্লেখ কৰিছে 21 নম্বৰ পইণ্টত শিক্ষাগত অৰ্হতাৰ দৰে আবেদন পত্ৰ পূৰণৰ সময়ত ইচ্ছাকৃতভাৱে প্ৰদান কৰা যিকোনো ভুল তথ্য, নিয়োগ বিনিময়, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আধাৰ কাৰ্ড নাম আদিয়ে প্ৰাৰ্থিত্বৰ প্ৰত্যাখ্যান আকৰ্ষণ কৰিব। যিকোনো পৰ্যায়তে নিযুক্তি প্ৰক্ৰিয়া PWBD প্ৰাৰ্থীৰ চূড়ান্ত নিৰ্বাচন অধিক চিকিৎসা পৰীক্ষা কৰা হ'ব। তাৰ মাজতে মনত ৰাখিব PWD যিখিনি কেণ্ডিডেট আছে তেখেতলোকৰ এই পৰীক্ষাত পাছ কৰিলে, যেনিবা আপোনাৰ ভাইভাত পাছ কৰিলে, তাৰপাছত আপুনি কি হ'ব, আপোনাৰ চিকিৎসা কৰা হ'ব, আপোনাৰ মেডিকেল টেষ্ট কৰা হ'ব, তাৰপাছতে আপোনালোকে চিলেকশ্যন পাব, চাকৰি পাব। 22 নম্বৰ পইণ্টত উল্লেখ কৰিছে লিখকৰ বাবে যোগ্য PWBD প্ৰাৰ্থীসকলে নিজৰ ঘৰৰ জিলা উপায়ুক্তৰ পৰা প্ৰমাণপত্ৰ লাভ কৰিব লাগিব আৰু জিলা পৰীক্ষা কেন্দ্ৰ জিলা চৰকাৰৰ মতে অধিসূচনা SLRC G391 বিজ্ঞাপন 2023-22 তাৰিখ
গুৱাহাটী 12 আগষ্ট 2024 বিদ্ৰ পৰীক্ষা আৰম্ভ হোৱাৰ কমেও 1 ঘণ্টাৰ আগতে পৰীক্ষাৰ্থীয়ে পৰীক্ষা স্থানৰ ৰিপৰ্ট দিব লাগিব মৌখিক পৰীক্ষা সুবিধা প্ৰদান কৰা হ'ব নিশ্চয় কথাখিনি বুজি পালে আপুনি 1 ঘণ্টাৰ আগত পৰীক্ষা শেষ আৰম্ভ হোৱা 1 ঘণ্টাৰ আগত আপুনি যাব লাগিব নিৰ্দিষ্ট স্থানত সেইখিনি কথা উল্লেখ কৰি বিচাৰিলে পোনপটীয়াকৈ সময়ৰ প্ৰতি লক্ষ্য ৰাখি পোনপটীয়াকৈ অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিলে ভিডিঅ'টো বা যদিও উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ' আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ' এটা সামৰি মাৰিছোঁ গতিকে OMR চিট ফিল আপ কৰিব লাগিব OMR চিটখন এইখিনি কথা মানি চলিব আৰু PWD ক্ষেত্ৰত গম পালে সেইখিনি কথা আপোনাক খুব ইম্পৰ্টেণ্ট দি শুনিলে আৰু ভিডিঅ'টো প্লিজ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব ধন্যবাদ